الله أكبر لا إله إلا الله والله أكبر ولله الحمد. أما بعد فاعلموا أن يوما هذا عيد شعر لكم فيه ما أعمال أخرى سبقت في الخطبة قبل هذا العشر ذبح الأسرية بالأضاحية وصدق النية. وبين نبيه وصفيه صلى الله عليه وسلم بكل شعرة سنة حسنة لن ينال الله لحومها ولا دماؤها. আজি পবিত্ৰ ঈদুল আজহা ইতিমধ্যে ইছলাম ধৰ্মৰ লোকসকলে ইতিমধ্যে ঈদুল আজহা নামাজ আদায় কৰিলে আৰু সমান্তৰালকৈ আজি হাঠিঙমাৰি এই যি প্ৰাণ শিক্ষাৰ ঈদগাহ মাঠ আছে আমি ইয়াত উপস্থিত হৈছোঁ। ইতিমধ্যে হাঠিঙমাৰি যি প্ৰাণ শিক্ষাৰ ঈদগাহ মাঠত পুৱা 8 বজাতে ঈদুল আজহাৰ নামাজ সম্পন্ন কৰা হ'ল। আমাৰ ইয়াতে এই ইমাম আছাম তেখেতৰ কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে আপোনালোকে ঈদ মুবাৰক। প্ৰথমতে সকলো অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমালোকে বৰষুণৰ কাৰণে বহুত এটা চিন্তা কৰিছিলোঁ যে নামাজখন শান্তিপূৰ্ণভাৱে পঢ়িব পাৰিম নে নাই। আল্লাহৰ মহিমা আমালোকে শান্তিপূৰ্ণভাৱে নামাজ আদায় কৰিলোঁ। আৰু লগতে মই সকলো অসমবাসীলৈ খাছ কৰি আমালোকৰ মুছলমান ভাইবিলাকক জনাওঁ যে আজি কুৰবানী ঈদ। কুৰবানী কৰোঁতে যাতে আন কাৰোবাৰ কোনো ক্ষতি নহয়, কোনোবাই বা যাতে বেয়া নাপায়, সেইকাৰণে এনেকৈ শান্তিপূৰ্ণভাৱে সকলোকে কুৰবানী দিবলৈ মই আহ্বান জনাইছোঁ। এই আছিল আজি ইমাম চাহেব এখেতৰ মন্তব্য। এটা বিশেষ কথা ক'লে, যিহেতু আজি ইছলাম ধৰ্মৰ লোকসকলৰ পবিত্ৰ ঈদুল আজহা নামাজ আজি ইছলাম ধৰ্মৰ লোক কুৰবানী কৰিব, কুৰবানী কৰে যাতে বেলেগ ধৰ্মৰ লোকসকলে যাতে কোনো ধৰণৰ ক্ষতি নহয় তাৰ বাবে আহ্বান কৰিছে। আৰু এই মুহূৰ্তত মই হাঠিঙমাৰিৰ পৰা মকিবুৰ ৰহমান, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।